শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো সেই কাৰণে আমি সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নোটিফিকেশন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেই কাৰণে মই অসমৰ ব্যৱসায়ী সকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলেও এই অনুষ্ঠানটো চাব পাৰিব অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিংয়ে কৰো অলপ পোহৰৰ যেটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ব্যক্তিগত শিক্ষানুষ্ঠানে হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিশমেন্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব সন্ধিয়া নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম কোনোবাই যদি পাৰে লিচু লাইট ৰঙা লাইট কোনোবাই যদি পাৰে চাকি কোনোবাই যদি পাৰে ঘিউৰ চাকি মাটি তেলৰ চাকি মিঠা তেলৰ চাকি যি ধৰণে পাৰে আৰু নামঘৰত গধূলি প্ৰাৰ্থনা আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেশাল প্ৰেয়াৰ বা স্পেশাল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰো আৰু আমি ৰাইজক অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যেটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰো যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰবাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে কালি দিনটো সিলেক্ট কৰাটো I am feeling little bit pain.
Kali, so this Yatra, Kali Dinto, they have chosen Morigaon, Jagirod, etc. These are sensitive places. So they should have avoided. But I will not ask them to avoid officially, because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes, because তেওলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলায়। ধৰক মৰিগাঁও, ধৰক আজি আপোনালোকে সামুগুৰি তেওলোকৰ মিটিং এখন আছে, আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব। ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে দুইটা সম্প্ৰদায়ৰ মানুহ থাকে, তেনেকুৱাটো নহয়, এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে। কালি মৰিগাঁও Jagirod is very very sensitive. You know that Nelly massacre took place only in that district. Kali Rahul Gandhi had deliberately why he has chosen the Morigaon, I am feeling little perturbed. If you can avoid Morigaon, Nagaon, Jagirod tomorrow, it is good. Edin rest lok na Homer oxygen, mati, pani, iman dhunia. They could have taken a rest for one day. Aru Botodrobak Ram Temple logot competition ot loi nahibo, because I have cross-checked. The Satra Samiti has not invited him. So, Kali moi eta news dekha paisu, eta national media, while Narendra Modi will do Pran Pratishtha in Ram Temple, Rahul Gandhi will be in the birthplace of Sriman Shankardev. That's a wrong analogy. Hetu hobo nalage, karon teok tu kuno mata nai. Teo nije jabo khuise. Gotike Kali dintu teo avoid korile, Ohomor manu তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব। উইল বি গ্ৰেটফুল টু ৰাহুল গান্ধী। ইউ গো, ইভিনিং ইউ গো। সেইটোতো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব, ডেট ইজ ফৰ এভৰিৱান। ইভিনিং ইউ গো, বাট ডু নট গো এট দ্য টাইম অৰ ইন দ্য টাইম ফ্ৰেম হুৱেন দেয়াৰ ইজ এ প্ৰাণ প্ৰতিষ্ঠা অফ ৰাম জন্মভূমি। ডু নট ব্ৰিং আছাম ইন টু বেড লাইট। প্ৰেজেন্স অফ ৰাহুল গান্ধী with his kind of supporters tomorrow in Nelly, in Jagirod, in Morigaon is not it bad. Kali korobat kiba eta hoi gole, so entire nation focus will come to Assam, which I don't want, because Assam is also in celebration mood. So, Kali সেই জায়গাটো তুমি কিয় সিলেক্ট কৰিলা? এটা মই বাধা দিলেই আমাৰ ইয়াত মানুহ আছে হুলস্থুল কৰি দিয়ে যে ৰাহুল গান্ধীক বাধা দিলে। মই কি কৰিম? মোৰ নিজৰ প্ৰগ্ৰাম যোৰহাটত কেনসেল কৰিছো, মাজুলীত কেনসেল কৰিছো। এটা মইতো আৰু মানুহ যোগাৰ কৰি দিব নোৱাৰো। জয়ৰাম ৰমেশৰ দৰে মানুহে কান্দি আছে, আপনি ফৰ্ম কিয় দিয়া? হে বাবা, आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में। ऐसा तो आजकल का देश में तो नहीं होते हैं। आई हैव टू डिप्लॉय ऑल द कमांडोज टुमरो एंटायर रोड। ভাল লাগে নেকি রাম মন্দিৰৰ দিনাখন এইবিলাক কৰিবৰ কাৰণে? খালি মই একো কৰিব নোৱাৰিম, দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও DCSP কাৰে আচ্ছা সে গিয়া কি নে কুছ হুয়া কিয়া। খালি মোৰে ব্ৰেইনটো বেয়া কৰি দিছে, মই বহি থাকিব লাগিব এটা এখন কৰি পেলাই। I am my apprehension on based on genuine things. The Nelly massacre, it is not an apprehension. It is these are reality of Assam. So Morigaon, Jagirod, these are reality of Assam. Yet kuno apprehend, there is no scope of any apprehension. Kali ulta jodi kiba hoy jay, then government of India will ask me that why you have not cancelled the permission. With great risk tomorrow I am allowing his yatra, because if there is anything happen, my neck will go. Then why you have allowed on the day of Ram Temple, Ram Mandir Pran Pratishtha Day?